আমি খেলো হোলি বসন্ত বেলাতে, আরে আমি খেলো হোলি বসন্ত বেলাতে। হোলি আৰু নেখলা কৰি যাব না বৰপেটাত আহি। আহিব দে আজি চবে হোলি একেলগে খেলিম। ইটো হৈছে যাৱাকালিৰ দৃশ্য, অৰ্থাৎ দ্বিতীয় দিনৰ ভৰদেউল আৰু তৃতীয় দিনৰ দৌল মহোৎসৱ। আমাৰ বৰপেটাৰ হোলীৰ কথাটো কাকো ক'বাই নালাগে, চবেই জানে। আৰু তৃতীয় দিনা অৰ্থাৎ যোৱাকালি ইমান বেছি ভিৰ হৈছিল যে ফটো উঠবাক লগিনো মানে জাগা নাই। ফটো উঠবা নহয়, থিয়া দিবাক লগিনো জাগা নাই আচলতে। আপুনি এখন বুলবাই নাংগে, এনেই মানুহৰ ঠেইলতে গুচি যাব, ঠেলে লৈ যাব। দেখছে তো মানে মানুহ ইমান বেছি হৈ গৈছে। তাৰপিছত এনেই আমি অলপমান ফুৰবা আহিলোঁ। আৰু এইকেইটা চাওকচোন, মানে দেখলি একদম সৰু কালক লগি মনত পৰি যায়, গম পায় না। আৰু এইখিনিত আহিতো মানে মনটো একদম ৰৈ যায়, কিন্তু কি কৰিব, পইচাৰ অভাৱ। আৰু দোকানবিলাকৰ নাম শুনলিতো মানে ৰখি নাচ কৰি থাকবা নোৱাৰে আপোনালোকে। বহুত সময় ঘূৰি ফাৰি থকাৰ পিছত আমি ঘৰক লগি আহিব হ'লোঁ। আৰু বাবুই হাতত দিলাক ৰং এসোপামান। আৰু এই দুটাক চাওকচোন, মোক এৰি থৈ গুচি গৈছে। আৰু তাতে মই ৰেণ্ডম ল'ৰা কেইটামানক লগ পালোঁ, যোনে মোক ফটো উঠাই দিব কৈছিল। আৰু ভাল হোৱা বুলি চাওকচোন কৈ আছে কিবা কিবি।